মোৰ লখিমপুৰবাসী ৰাইজলৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু কৃতজ্ঞতা জনালোঁ যে আজি মোক RC দলৰ পৰা যে আপোনালোকে মোক আগবঢ়াই দিলে আগবঢ়াই দিয়াৰ মই আপোনালোকক মই শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। গতিকে চাওক, আজি আপোনালোকে মোক যিমানখিনি নিজৰ ঘৰৰ ল'ৰা হিচাপত যিখিনি মোক আপোনালোকে দিলে, মই আপোনালোকৰ ওচৰত মই চিৰ কৃতজ্ঞতা মই জনাইছোঁ। আৰু মই আগলৈ আপোনালোকে এইটোৱে বিশ্বাস ৰাখিব, যদি আপোনালোকে মোক যদি জয় কৰাব নিয়ে, তেতিয়াহ'লে মই আপোনালোকৰ হৈ চিৰজীৱন মই ঋণী হৈ থাকিম আৰু আপোনালোকৰ মই হৈ কিনে মই মাত মাতি যাম। আৰু লখিমপুৰত আপোনালোকে বিগত দিনবিলাকত আপোনালোকে দেখিছে যে আপোনাৰ কিছুমান জেগা পিছপৰা কিছুমান জেগা আছে লখিমপুৰ সদৰ সমষ্টিত। আজি বহুতে মই দেখি আছোঁ মানে কৈ থাকে যে আমাৰ যে কিছুমান জেগাত আপোনাৰ ৰাস্তাৰ পৰা লৈ কিনে ৰাস্তা আছে আপোনাৰ, মইতো একেবাৰে জেগাৰ নাম ধৰি কিনে মই কৈ দিব পাৰিম, যিহেতু মোৰ একেবাৰে ঘৰৰ পৰাই ওচৰতে। সেই জেগাটোত আজিলৈকে কংগ্ৰেছেও ইয়াত চৰকাৰ কৰি গৈছে, BJPও চৰকাৰ কৰি আছে। তথাপিও যে মোৰ বোধত এইটো যাতে মোৰ লাগে যে এইটো কি জানো আমাৰ লখিমপুৰ মেপত আছেনে নাই। তামোলবাৰী ৰাস্তাটোত আজি যান বাহন এটা লৈ কিনে যাব নোৱাৰি। আজি তাত স্কুলীয়া ছাত্ৰ ছাত্ৰী কিমান আছে। আজি যদি কোনোবা মহিলা মানুহ যদি আপোনাৰ মেডিকেলত আহিবলগীয়া হয়, তেতিয়াও কিমান কষ্ট হয়। গতিকে মই কিছুমান আপোনাৰ ৰাইজৰ ওচৰত মই এইটোৱে জনাম যে আজি চাওক, ৰাইজৰ হৈ কিনে মই কিছুমান কাম কৰিবলৈ ওলাই আহিছোঁ। ৰাইজে মোক আগবঢ়াই দিব আৰু ৰাইজে মোক স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু ৰাইজৰ সেৱা কৰিম আৰু ৰাইজে যেনেকুৱা মোক নেকি আগবঢ়াই দিছে আৰু ৰাইজৰ মই হৈ কিনে কাম কৰিম। আৰু আমাৰ জুবিন দা ন্যায়ৰ কাৰণে গোটেই অসমবাসীয়ে ৰাতিয়ে দিনে একাকাৰ কৰি আছে। আজি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যদি মোক মই যদি ন্যায় নিদিওঁ, মই ন্যায় নিদিলে মোৰ ভোট নালাগে। আজি আকৌ সেই মামাই কৈ আছে, মামাই কি কৈ আছে, ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব বুলি কৈ আছে। ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব, ঠিকে আছে। বিচাৰত যদি এই কালপিতকেইটা যদি আপোনাৰ জামিন পাই গ'লে তেতিয়াতো মামাক দুখিব নোৱাৰিব। নিশ্চয় আমি এটা ভাবোঁ ইয়াত কিবা এটা ষড়যন্ত্ৰ আছে। গোটেই অসমবাসী ৰাইজত মই অনুৰোধ জনাম, আপোনালোকে আজি আমাৰ সম্পদ হেৰালোঁ, আজি আমাৰ বহুত কিছুমান আমাৰ অন্তৰত চুই গৈছে। আজি এনেকুৱা এটা সম্পদ আমি হেৰালোঁ অসমৰ পৰা, এই সম্পদ আৰু আমি দ্বিতীয়বাৰ আমি নাপাওঁ। আৰু আমি জুবিন দেশৰ মানুহ, আমি জুবিন দাৰ আদৰ্শ লৈ কিনে আমি কাম কৰি যাম, এইটো আমাৰ বিশ্বাস আছে। জুবিন দাই কৈ আছিলে একেটা এনাজৰীৰে আমি বান্ধোনত থাকিম আৰু একেটা হেৰিতে কাম কৰিম। আমি মানুহ, আমি কোনো জাতি ভেদ ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি কাম কৰিম আৰু আমি জুবিন দাৰ যিটো আদৰ্শ, সেই জুবিন দাৰ আদৰ্শ লৈ কিনে আমি কাম কৰি যাম। আমি কাৰো লগত অন্যায়ভাৱে আমি কাম নকৰোঁ, আমি ন্যায় হিচাপত আমি কাম কৰি যাম, এইটো আমাৰ বিশ্বাস। আৰু আপোনালোকে অসমবাসী ৰাইজক মই এইটো অনুৰোধ জনাম, আপোনালোকে ন্যায়ৰ কাৰণে আপোনালোকে যিহেতু যুঁজ দি আছে আৰু আমিও আছোঁ, আমিও যুঁজ দিম, আমি যিমানটো পাৰোঁ আমি যুঁজ দিম। আপোনালোকে ন্যায় লাগিব। আমাৰ জুবিনদাৰ যিকেইটা কালপিত আছে আমি ফাঁচি বিচাৰোঁ, এইকেইটা ফাঁচি লাগে, তেতিয়াহে আমাৰ মনটো অকণমান শান্তি পাব। যিজনৰ ঘৰৰ পৰা সম্পদটো হেৰাইছে সেইজনে আজি গম পায়, আজি গৰিমা বৌও গম পায়। আজি গৰিমা বৌয়ে যে ৰাতিয়ে দিনে যে আজি 5 মাহ হৈ গ'ল, গৰিমা বৌৰ চকুৰ পানী আজিলৈকে চকুৰ পানী শুকাই গ'ল কান্দি কান্দি। আজি সেইজনেহে গম পাই আছে, গৰিমা বৌয়ে গম পাই আছে। মই বেছি নকওঁ, বিশেষকৈ মই বেছি নকওঁ। আৰু আপোনালোকে ইমান ৰাতিখন আজি আহিছে, আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ এই চেনেলৰ জৰিয়ত যাতে সকলো অসমবাসী ৰাইজে গম পায়। আজি মই RC দলৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু সকলো ৰাইজৰ আশীৰ্বাদ লাগে, আশীৰ্বাদ হ'লেহে হ'ব। লগতে মই ক'বলৈ বিচাৰিছোঁ যে আজি চাওক, আমাৰ মাইনৰিটি যিবিলাক বসতি জেগা, সেই জেগাবিলাকতো আপোনাৰ কামটো হোৱাই নাই। কি কাম কৰিছে? কংগ্ৰেছেও কাম কৰা নাই,
বিজেপি আহিছে বিজেপিও কাম কৰা নাই কিছুমান জেগাত মানে আপোনাৰ কৰিছে একেবাৰে নকলেও আকৌ ক'ব নাই এইটো মিছা কৈছে কিছুমান জেগাত আপোনাৰ কৈছে একেবাৰে নকৰাটো ক'লেও মানে ভুল হ'ব আৰু এতিয়া চাওক যে আমাৰ উচ্ছেদৰ বিষয় লৈ কিনে আমাৰ ৰাংচালি যিহেতু আপোনাৰ এটা উচ্ছেদ হৈছে সেই উচ্ছেদটোৰ বিষয় লৈ কিনে আপোনালোকে সকলোৱে অৱগত আপোনালোকে জানে আজি চাওক যে আজি কিছুমান মানুহে ফৰেষ্ট লেণ্ডত মাটি আছে বুলি কৈ কিনে যদি ফৰেষ্ট লেণ্ডত মাটি আছে মাইনৰিটি মানুহখিনিক কোনো আপোনাৰ সুবিধা দিয়া নাই আৰু বাকী যি কিছুমান মানুহক আপোনাৰ 11 ঘৰ নে 9 ঘৰক মানুহক পট্টালৈকে দিছে আমি জনামতে এইটো আমি গম পাওঁ গতিকে আজি কেনেকুৱা আমাক দুই চকুৰে চোৱা হৈছে দুটা চকুৰে দুটা ভাগত আমাক চোৱা হৈছে গতিকে ৰাইজে আপোনালোকে চাওক ৰাইজ এতিয়াও সজাগ হওক যে ৰাইজ এতিয়া সজাগ হ'বলৈ হৈছে নহ'লে আৰু আমাৰ আগলৈ আমাৰ আৰু বিপদ আহি আছে গতিকে আপোনালোকে ৰাইজে সজাগ হওক সজাগ হৈ কিনে আপোনালোকে যে আমাৰ ROC দলটো ৰাষ্ট্ৰীয় ওলামা কাউন্সিল এই দল আমাৰ ইয়াত আহিছে আমি জানি আছোঁ এই দলটো আমাৰ নিকা হিচাপত কাম কৰি যাব আৰু গোটেই অসমবাসীক লৈ কিনে কাম কৰি যাব বুলি এইটো মোৰ বিশ্বাস আছে আৰু ৰাইজ ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰিব আৰু এইখিনি প্ৰতিশ্ৰুতি ৰাখি কিনে আমি এই দলত আমি আগ্ৰহী হৈছোঁ